বহু দিনৰ পৰা মায়ে কৈছিল চুৰকেছ এটা লাগে বুলি। তো মোৰো সময় সুবিধা মিলা নাছিল, মই বাহিৰত আছিলোঁ, আহমেদাবাদত আছিলোঁ, আহিলোঁ ঘৰত। তাৰ বাবে ভাবিলোঁ এটা লৈ আহোঁ আৰু লগতে মায়ে কৰা গাৰ্ডেনখন চাওক কি ধুনীয়া হৈছে। তো এতিয়া স্কুটিখন লৈ বা মা আৰু মই গৈ আছোঁ হাজোলৈ। এয়া আহি পালোঁ কিৰণ ষ্টিল এণ্ড ষ্টাইল ফাৰ্নিচাৰ হাউচ, এইখনৰ পৰাই আমি বস্তু লৈ যাওঁ। তো মা আৰু বায়ে বহি আছে। তো অলপ টাইম পিছত আমি চাবলৈ গ'লোঁ চুৰকেছটো। তো আহিয়ে চকুত পৰিল এইটো কালাৰৰ পৰা ডিজাইনৰ পৰা আদি কৰি গোটেইখিনি মোৰ ভাল লাগিল, মা বাৰু ভাল লাগিল। তো এতিয়া ড্ৰাইভৰ দাদাজন আৰু ইয়াতে কাম কৰা দাদাজনে ধুনীয়াকৈ বাহিৰলৈকে লৈ গৈ আছে চুৰকেছটো ধৰি। গৈ আছোঁ আৰু এইখিনি ঠেলিয়ে লৈ গৈছে, যিহেতু পকা আছে, কষ্ট হয়, ওজনো আছে। তো এবাৰ মোকো দেখুৱাই দিলোঁ তাৰ মাজতে গডৰেজৰ আইনাত। তো এনেকৈ গাড়ীখনলৈকে উঠাব লৈ গৈ আছে। যোনখন টেম্পু মাল নিয়া টেম্পু বুলি কয় আমাৰ ইফালে। তো সেইখনতে ধুনীয়াকৈ উঠাই দিব এতিয়া। লাহে লাহে উঠাই আছে, একো যে ভাঙা চিঙা নহয়, সেইকাৰণে ধুনীয়াকৈ লাহে লাহে নিয়া গৈছে। তো এনেকৈ উঠোৱা হৈ গ'ল। তো এতিয়া বা আৰু মই স্কুটিত যাম, মায়ে যাব টেম্পুখনত। কাষত আৰু অলপ ধুনীয়াকৈ বান্ধি ল'লে। তো যাবলৈ ওলাইছোঁ। বা আৰু মই আহি পালোঁ, তাৰ লগে লগে টেম্পুখনো আহি পালে। এয়া চাওক। তো এতিয়া মই আৰু ড্ৰাইভৰ দাদাজনে ধৰি ভিতৰলৈকে লৈ আহিলোঁ। তো এইটোৱে চাওক, এতিয়া টেম্পৰাৰীলি ইয়াত থৈ দিয়া হৈছে, পিছত সজোৱা হ'ব। তো গাইজ, এইটোৱে আছিল আজি মোৰ মিনি ভ্লগ।